মমতা বেনাৰ্জীয়ে উভতি ধৰিছে মোদী চৰকাৰৰ যি বাজেট সেই বাজেটখন ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত জনতাৰ বাবে নহয় জনতাৰ হিতৰ বাবে নহয় জনতাৰ হিতৰ বাবে নোহোৱা এখন বাজেট বুলি কৈছে জনতাৰ শত্ৰু বুলি ক'ব বিচাৰিছে সেই বাজেটখনক কেৱল সিমানেই নহয় এই বাজেটখনত কোনো লক্ষ্য নাই এয়া কৈছে মমতা বেনাৰ্জীয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ৰাজনীতিৰ লক্ষ্য আগত ৰাখি এই বাজেট প্ৰস্তুত কৰা হৈছে কেৱল সিমানেই নহয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এই বাজেটক লৈ আৰু অধিক সৰব হৈ পৰিছে যে এই বাজেটখনৰ কোনো লক্ষ্য নাই এই বাজেটখন অন্ধকাৰাচ্ছন্ন বাজেট এই বাজেটত পোহৰৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা নাই বুলিও মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সমালোচনা কৰিছে মোদী চৰকাৰক সমালোচনা কৰিছে 2024-25 বৰ্ষৰ নিৰ্মলা সীতাৰমণে দাখিল কৰা এই বাজেটক সমালোচনা কৰিছে বাজেটৰ প্ৰতিটো দফাক সমালোচনা কৰিছে বাজেটৰ প্ৰতিটো অংশক আৰু এই বাজেট জনতাৰ বাবে নহয় এই বাজেট জনতাৰ হিতৰ বাবে নহয় এই কথা মমতা বেনাৰ্জীয়ে স্পষ্ট ভাষাত কৈছে আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সৰব হৈ পৰিছে বাজেটক লৈ এই বাজেট ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এই বাজেট ৰাজনীতিৰ বাবে ইয়াৰ কোনো লক্ষ্য নাই ইয়াৰ কোনো উদ্দেশ্য নাই এই বাজেটৰ জৰিয়তে বৰ্তমান সময়ত কেনেদৰে জনতাৰ বাবে কাম কৰিব লাগে বা জনতাৰ হৈ কেনেদৰে এই বাজেটে কাম কৰিব তাৰ কোনো লক্ষ্য উদ্দেশ্য এই বাজেটত নথকাৰ কথা মমতা বেনাৰ্জীৰ বক্তব্যত স্পষ্ট হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই বাজেটক সীমানতে এৰি দিয়া নাই এই বাজেটক এখন অন্ধকাৰাচ্ছন্ন বাজেট বুলি কৈছে এই বাজেটে জনতাৰ বাবে কি কৰিব প্ৰশ্ন উত্থাপন কৰি মমতা বেনাৰ্জীয়ে কৈছে যে এই বাজেট কৃষকৰ বাবে বা এই বাজেট দেশৰ জনতাৰ বাবে কিমান ভয়ংকৰ এই বাজেট কেনেকুৱা হৈছে এই বাজেটত কিয় লক্ষ্য নাই এই বাজেটত কিয় উদ্দেশ্য নাই এই বাজেটৰ কিয় এখন পোহৰাই তুলিব পৰা পৰিস্থিতি নাই সেই সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছে প্ৰশ্ন কৰিছে মোদী চৰকাৰক প্ৰশ্ন কৰিছে এনডিএ চৰকাৰক প্ৰশ্ন কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আৰু এনে ধৰণৰ বাজেট জনমুখী নহয় এনে ধৰণৰ বাজেট জনতাৰ হিতৰ বাবে নহয় জনতাৰ হিতৰ বিপৰীতে বুলি মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কি মন্তব্য কৰিছে হে আমি শুনাব বিচাৰিছো directionless anti people no vision only the political mission is there I don't see any light it is a dark and dark so दीदी सिक्किम के लिए टाइम में बड़ा बात करते हैं वादा करते हैं और वोट आ जाने के बाद हो जाने का बाद दार्जिलिंग को भूल जाता है कालिम्पोंग को भूल जाता है मिरिक को भूल जाता है मिरिक को कार्शियांग को भूल जाता है ये उसको नहीं चाहिए ये तो दार्जिलिंग का पहाड़ी भाई बहनों को इसको याद रखना चाहिए सिक्किम को मिलने दो हमारा कोई इतराज नहीं है लेकिन सिक्किम को मिलना और बंगाल को डिप्राइव करना दार्जिलिंग को दिस आई कैनॉट सपोर्ट দিদি এত রেগুলার ঘটনা হয়েছে কিন্তু রেলের জন্য কোনো কোটি টাকার উপর আমরা পাই সেন্ট্রাল গভর্নমেন্টের কাছে আমাদের টাকা এখান থেকে জিএসটি তুলে নিয়ে গেছে এখন এক্সট্রা ট্যাক্স আমাদের টাকা আমাদের দেয়নি তাহলে জিএসটি করার কি প্রয়োজন ছিল আগে আমরা ট্যাক্স করতে পারতাম এখন তো কোনো ট্যাক্স আমরা করতে পারি না আর শুধু শেষ লাগায় শেষ মানে সবটাই সেন্ট্রাল গভর্নমেন্ট নেবে স্টেট গভর্নমেন্ট পাবে না এটা হচ্ছে কায়দা আর ফয়দা হচ্ছে শুধু ওরাই করবে কাজেই এই বাজেট টোটাল অ্যান্টি পিপল এন্ড অ্যান্টি পুয়ার এই বাজেট হচ্ছে গরিবের বাজেট নয় জনগণের বাজেট নয় জনসাধারণের বাজেট নয় একমাত্র একটা পার্টি নিজেকে খুশি করার জন্য শুধু তাদের স্বার্থে বাজেট করেছে ইটস এ পলিটিক্যাল বায়াস বাজেট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110